তো নমস্কাৰ মই মন্টু আজি আমি আলোচনা কৰিম আসাম পুলিচৰ যেটো ৰিক্ৰুটমেন্ট হবলৈ গৈ আছে অলৰেডি আসাম পুলিচৰ ফিজিকেল সমাপ্ত হৈ গল ৰিটেন সমাপ্ত হৈ গল আৰু ফাইভা টেষ্ট সমাপ্ত হৈ গল এতিয়া বাকি আছে ফাইনাল কাট অফ ওলাবলৈ তো আমাক বহুতে কমেন্ট কৰি আছে দাদা ফাইনাল কাট অফ কিমান যাব পাৰে তাৰ ওপৰত আমাক ভিডিও লাগে তো আজি আমি ফাইনাল কাট অফ টো লৈ আহিছো তো ডিস্ট্ৰিক্ট ওয়াইজ ফাইনাল কাট অফ লৈ আহিছো আৰু কাষ্ট অনুযায়ী ফাইনাল কাট অফ টো লৈ আহিছো কোনটো কাষ্টৰ কিমান কাট অফ যাব পাৰে আৰু কোনখান ডিস্ট্ৰিক্টৰ কিমান কাট অফ যাব পাৰে সেইখিনি বিষয় সেইখিনি আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম সকলোখিনি আমি কাট অফ লৈ আহিছো আপোনালোকক তথ্য সহকাৰে দিবলৈ চেষ্টা কৰিম কিমান কাট অফ যাব পাৰে ফিজিকেল কাট অফ আৰু ৰিটেন কাট অফ আৰু ফাইভাৰ কাট অফ মিলি তো টোটাল কাট অফ কিমান যাব পাৰে ডিস্ট্ৰিক্ট ওয়াইজ তো সেইখিনি বিষয়ৰ ওপৰত আজি আমি আলোচনা কৰিম তো আপোনালোকে ভালদৰে ভিডিওটো গুৰুত্ব সহকাৰে চাওক আৰু ধৈৰ্য সহকাৰে চাওক ডিস্ট্ৰিক্ট ওয়াইজ কাট অফ কিমান যাব পাৰে ফাইনাল কাট অফত তো এতিয়া আমি আহিছো বজালি ডিস্ট্ৰিক্টত ফাইনাল কাট অফ কিমান উঠিব পাৰে তো এওঁলোকে ফিজিকেলত তুলাইছিলে 32.47 তো এওঁলোকে ৰিটেন আৰু ফিজিকেল কাট অফ তো ৰিটেন আৰু ফিজিকেল কাট অফ মিলি টোটাল কাট অফ আহিছে এওঁলোকৰ 65.50 তো 65.50 পোৱা সকলেহে ফাইভা টেষ্ট দিবলৈ সুযোগ পাইছিলে বজালি ডিস্ট্ৰিক্টত তো এতিয়া ইউআৰ ক্যাটেগৰীত এওঁলোকে টোটালত কিমান পাব লাগিব এওঁলোকে যদিহে টোটালত ফাইভাত মানে ফাইভাত যদি 3 আনিব পাৰে তেতিয়া হলে টোটাল এওঁলোকৰ হৈ যাব ফিজিকেল কাট অফ আৰু ৰিটেন কাট অফ আৰু ফাইভাৰ কাট অফ তো তিনিটা কাট অফ মিলি এওঁলোকৰ টোটালত আহি আছে 68.50 তো এইখিনি ফাইনাল কাট অফত যাব পাৰে আৰু এইখিনি ভিতৰত যি সকলৰ নম্বৰ থাকিব বহুত সেফ কাট অফৰ ভিতৰত সোমাই থাকিব 100% এওঁলোকে সিলেকশন পাব ফাইনাল কাট অফত তো এতিয়া আমি আহিছো নেক্সট ওবিসি এমওবিসি বিষয়টো লৈ তো ওবিসি এমওবিসি এওঁলোকে ফিজিকেলত তুলালে 32.20 এওঁলোকৰ ফিজিকেলৰ আৰু ৰিটেনৰ কাট অফ দুটা লগ লাগি এওঁলোকৰ টোটালত আহিছে 60.97 তো এওঁলোকৰ টোটালত আহিলে ফিজিকেলৰ আৰু ৰিটেনৰ কাট অফ টু মিলি 60.97 তো এওঁলোকে যদিহে ফাইভাত 2 আনিব পাৰে মানে 2 নম্বৰ আনিব পাৰে তো এওঁলোকৰ টোটালত আহি যাব ফিজিকেলৰ কাট অফ ৰিটেনৰ কাট অফ আৰু ফাইভাৰ কাট অফ মিলালে ওবিসি এমওবিসিৰ টোটালত আহি যাব বজালি ডিস্ট্ৰিক্টৰ 62.97 তো এইখিনি টোটাল নম্বৰ আহি আছে এওঁলোকৰ এইখিনি ভিতৰত যি সকলৰ থাকিব 100% এওঁলোকে ফাইনাল কাট অফত নিজৰ নিজৰ নামসমূহ দেখিবলৈ পাব যদিহে এইখিনি কাট অফৰ ভিতৰত এওঁলোকৰ নম্বৰখিনি থাকে তো এতিয়া আমি আহিছো এসসি ক্যাটেগৰীৰ বজালি ডিস্ট্ৰিক্টৰ বিষয়ে আমি আলোচনা কৰি আছো এসসি সকলে ফিজিকেলত তুলালে 31.81 তো এওঁলোকৰ ফিজিকেল আৰু ৰিটেনৰ কাট অফ দুটা লগ লাগি আহি আছিল 62.34 তো 62.34 পোৱা সকলেহে ফাইভা টেষ্ট দিবলৈ সুযোগ পাইছিলে তো এতিয়া কথাটো হল যে এওঁলোকে যদিহে ফাইভাত 2 আনিব পাৰে বা 2 আহিলে হৈ যাব এওঁলোকৰ ফিজিকেল কাট অফ ৰিটেনৰ কাট অফ আৰু ফাইভাৰ কাট অফ তো তিনিটা লগ কৰি দিলে এওঁলোকৰ টোটালত আহি যায় 64.34 তো এইখিনি নম্বৰ যি সকলৰ থাকিব বহুত সেফ কাট অফৰ ভিতৰত সোমাই থকা নম্বৰ হয় আৰু এইখিনি 100% যোৱাটো এবাৰ নিশ্চিন্ত এসসি ক্যাটেগৰীৰ তো এতিয়া আমি আইছো এসটিপি মানে প্লেন এৰিয়াৰ আমি আলোচনা কৰি আছো বজালি ডিস্ট্ৰিক্টৰ তো মনত ৰাখিবা আমি বজালি ডিস্ট্ৰিক্টৰ বিষয়ে আলোচনা কৰি আছো টোটালত কিমান কাট অফ আহিব পাৰে তো তাৰ বিষয়ে আমি আলোচনা কৰি আছো তো এতিয়া কথাটো হল যে এওঁলোকৰ ফিজিকেলত আনিলে 31.78 আৰু এওঁলোকৰ ৰিটেনৰ আৰু ফিজিকেল কাট অফ দুটা লগ লগা দিলে এওঁলোকৰ আহি যায় 64.53 তো ফিজিকেল কাট অফ আৰু ৰিটেনৰ কাট অফ আৰু ইয়াৰ লগত যদি 2 নম্বৰ ফাইভাৰ নম্বৰ যোগ কৰি দিয়া হয় টোটাল এওঁলোকৰ আহি যায় 66.53 তো এইখিনি নম্বৰ যি সকলৰ থাকিব এসটিপি প্লেন এৰিয়াৰ তো বহুত সেফ কাট অফৰ ভিতৰত সোমাই থকা নম্বৰ হয় আৰু 100% এওঁলোকৰ নাম অহাটো নিশ্চিন্ত তো এতিয়া আমি নেক্সট ডিস্ট্ৰিক্টখনৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছো নেক্সট ডিস্ট্ৰিক্টখন হল বাক্সা ডিস্ট্ৰিক্ট তো নেক্সট ডিস্ট্ৰিক্টখন আমি আলোচনা কৰিবলৈ গৈ আছো ইউআৰ ক্যাটেগৰীত আমি আলোচনা কৰি আছে ইউবিত এবাৰ ফাইনাল কাট অফ কিমান যাব পাৰে তো আপোনালোকে এইটো কথা মনত ৰাখিব আমি ইউবি
খিনি আলোচনা কৰি আছো তো বজালি ডিস্ট্ৰিক্টত এবাৰ ইউআৰ ক্যাটাগৰীত কিমান কাট অফ যাব ফাইনেলত তো তাৰ বিষয়ে আলোচনা কৰিবলৈ গলে এওঁলোকে ফিজিকেলত তোলালে 33.72 এওঁলোকে ৰিটেনত তোলাইছিলে মানে ফিজিকেলৰ কাট অফ আৰু ৰিটেনৰ কাট অফ দুয়োটা যোগ কৰি দিলে এওঁলোকৰ হৈ যায় 65 পইণ্ট সামথিং তো এওঁলোকৰ এতিয়া ফাইভাত আমি ধৰিলো 3 তো এতিয়া ফিজিকেলৰ কাট অফ ৰিটেনৰ কাট অফ আৰু ফাইভাৰ কাট অফ মানে নম্বৰ খিনি তো তিনিটা নম্বৰ যোগ কৰিলে টোটালত আহি যায় এওঁলোকৰ 68 পইণ্ট সামথিং তো 68 পইণ্ট সামথিং যিসকলৰ থাকিব বহুত সেপ কাট অফৰ ভিতৰত সোমাই থকা নম্বৰ হয় আৰু এওঁলোকৰ নিশ্চিন্ত থাকক এওঁলোকৰ নাম আহিবয়ে ফাইনাল কাট অফত তো আমি এতিয়া আলোচনা কৰিম ওবিসি এমওবিসিৰ বিষয়টো লৈ তো আমি আলোচনা কৰিছো বাক্সা ডিস্ট্ৰিক্টৰ এওঁলোকে ওবিসি এমওবিসি ফিজিকেলত তোলালে 32.59 এওঁলোকৰ ৰিটেনত আৰু ফিজিকেলৰ দুয়োটা নম্বৰ লগ কৰিলে এওঁলোকৰ 61.21 তো 61.21 এওঁলোকেহে ফাইভা টেষ্ট দিবলৈ সুযোগ পাইছিলে যিসকলৰ এইখিনি নম্বৰ আছিলে তো এতিয়া আমি ধৰিলো ফাইভাত 2 নম্বৰ তো ফিজিকেলৰ কাট অফ ৰিটেনৰ কাট অফ আৰু ফাইভাৰ নম্বৰটো যোগ কৰিলে এওঁলোকৰ টোটালত আহি যায় 63.20 তো এইখিনি নম্বৰ যিসকলৰ থাকিব বহুত সেপ কাট অফৰ ভিতৰত সোমাই থকা নম্বৰ হয় এলোকে নিশ্চিন্ত মনে থাকক তোমালোকৰ নাম আহিবয়ে তো এতিয়া আমি আহিছো এসসি তে এসসিৰ বিষয়টো চাবলৈ গলে এওঁলোকে ফিজিকেলত তোলালে 33.20 এওঁলোকে ৰিটেনৰ আৰু ফিজিকেলৰ কাট অফটো লগ কৰি দিলে এওঁলোকৰ 58.99 পোৱা সকলেহে ফাইভা টেষ্ট দিবলৈ সুযোগ পাইছিলে তো এতিয়া কথাটো হল যে এওঁলোকক যদি আমি ফাইভাত 2 নম্বৰ ধৰো তো ফিজিকেলৰ কাট অফ ৰিটেনৰ কাট অফ আৰু ফাইভাৰ কাট অফ মানে ফাইভাৰ নম্বৰ তো এই তিনিটা নম্বৰ যোগ কৰিলে এওঁলোকৰো আহি যায় 60.99 তো 60.99 পোৱা সকলে এটা বহুত সেপ জনৰ ভিতৰত সোমাই আছে তো এইখিনি নম্বৰ যিসকলৰ থাকিব এটা অনুমান কৰি ল'ব পাৰিছে যিসকলে অলৰেডি আসাম পুলিচৰ লগত জড়িত হৈ আছে ফিজিকেলৰ সমাপ্ত কৰিলে ৰিটেনৰ সমাপ্ত কৰিলে অলৰেডি ফাইভাৰ সমাপ্ত হৈ গল তো এটা আইডিয়া কৰি ল'ব পাৰে মই এইখিনি নম্বৰ পাম তো এইখিনি নম্বৰ যিসকলৰ আছে তো আপোনালোকে সেপ জনৰ ভিতৰত সোমাই আছে টেনচন ল'ব নালাগে আপোনালোকৰ ফাইনাল কাট অফত নাম আহিব তো এতিয়া আমি আইছো এসটিপি প্লেন এৰিয়াৰ বিষয়টো লৈ তো এওঁলোকে ফিজিকেলত তোলালে 33.68 তো এওঁলোকে ফিজিকেলৰ কাট অফ আৰু ৰিটেনৰ কাট অফ দুয়োটা যোগ কৰিলে এওঁলোকৰ আহি যায় 64.72 তো 64.72 পোৱা সকলেহে ফাইভা টেষ্ট দিবলৈ সুযোগ পাইছিলে তো এইটো কথা আপোনালোকে জানে তো এতিয়া কথাটো হল যে এওঁলোকক যদি আমি 2 ফাইভাত ধৰি দিওঁ ফিজিকেলৰ কাট অফ আৰু ৰিটেনৰ কাট অফ আৰু ফাইভাৰ নম্বৰটো যোগ কৰি দিলে টোটালত এওঁলোকৰ আহি যায় 66.72 তো 66.72 যিসকলৰ থাকিব তো আপোনালোকে টেনচন ল'ব নালাগে ফাইনাল কাট অফত আপোনালোকৰ নিজৰ নামসমূহ দেখিবলৈ পাবা তো এতিয়া আমি আহিছো 3 নম্বৰ ডিস্ট্ৰিক্টখনলৈ তো 3 নম্বৰ ডিস্ট্ৰিক্টখন আছে বৰপেটা ডিস্ট্ৰিক্ট তো বৰপেটা ডিস্ট্ৰিক্টৰ বিষয়টো চাবলৈ গলে এওঁলোকে ইউআৰ ক্যাটাগৰীত ফিজিকেলত তোলালে 31.93 তো ৰিটেনত আৰু ফিজিকেলৰ দুটা নম্বৰ যোগ কৰিলে এওঁলোকৰ 63.46 তো এইখিনি নম্বৰ পোৱা সকলেহে ফাইভা টেষ্ট দিবলৈ সুযোগ পাইছিলে ইউআৰ ক্যাটাগৰীত তো এওঁলোকক আমি 3 ধৰিলো ফাইভা টেষ্টত তো ফিজিকেলৰ কাট অফ আৰু ৰিটেনৰ কাট অফ আৰু ফাইভাৰ নম্বৰ তিনিটা যোগ কৰিলে এওঁলোকৰ আহি যায় 66.46 তো এইখিনি নম্বৰ যিসকলৰ আছে বা থাকিব তো আপোনালোকে টেনচন ল'ব নালাগে এইটো কথা বাৰে বাৰে কৈছো আমি যিখিনি কাট অফৰ কথা কৈছো এইখিনি নম্বৰৰ ভিতৰত যিখিনি নম্বৰ আপোনালোকৰ যদিহে থাকে বা অনুমান কৰিব পাৰিছা তেতিয়াহলে আপোনালোকৰ ফাইনাল কাট অফত নাম অহাটো নিশ্চিন্ত তো এইটো হৈ গল তো এতিয়া আমি ওবিসি এমওবিসিৰ বিষয়টো লৈ আহিছো বৰপেটা ডিস্ট্ৰিক্টৰ বিষয়ে আমি আলোচনা কৰি আছো মনত ৰাখিবা তো এওঁলোকে ফিজিকেলত তোলালে 30.42 ফিজিকেলৰ কাট অফ আৰু ৰিটেনৰ কাট অফ দুয়োটা যোগ কৰিলে এওঁলোকৰ 59.37 পোৱা সকলেহে ফাইভা টেষ্ট দিবলৈ সুযোগ পাইছিলে তো এওঁলোকক আমি যদি ফাইভাত 2 নম্বৰ ধৰো ফিজিকেলৰ কাট অফ আৰু ৰিটেনৰ কাট অফ আৰু ফাইভাৰ নম্বৰটো যোগ কৰিলে এওঁলোকৰ টোটালত আহি যায় 61.37 তো এইখিনি সেপ জনৰ ভিতৰত সোমাই থকা নম্বৰ হয় আপোনালোকৰ টেনচন ল'ব নালাগে নাম আহিবয়ে তো এতিয়া আমি আইছো এসসি বিষয়টো লৈ তো এসসি সকলে ফিজিকেলত তোলালে বৰপেটা ডিস্ট্ৰিক্টত 31.09 আৰু এওঁলোকে ৰিটেনৰ আৰু ফিজিকেলৰ কাট অফ দুয়োটা চাবলৈ গলে 62.10
তো এওঁলোকক যদি আমি ফাইভাৰ টেষ্টত ধৰো 2 নম্বৰ ফিজিকেলৰ কাট অফ ৰিটেনৰ কাট অফ আৰু ফাইভাৰ নম্বৰ তো এই তিনিটা যোগ কৰিলে 62.10 আহি যায় টোটালত তো এইখিনি সেভ জনৰ ভিতৰত সোমাই থকা নম্বৰ হয় আপোনালোকৰ নাম আহিব আপোনালোকে টেনচন ল'ব নালাগে ফাইনাল কাট অফত আপোনালোকৰ নামসমূহ দেখিবলৈ পাবা তো যি কি নহওক এতিয়া আমি এসটিপি লৈ আহিছো প্লেন এৰিয়াৰ বিষয়টো চাবলৈ গৈছো তো এওঁলোকে ফিজিকেলত তোলালে 30.42 আৰু এওঁলোকে ৰিটেনৰ আৰু ফিজিকেলৰ কাট অফ দুটা চালে 59 সামথিং আৰু এওঁলোকক যদি আমি ধৰো 2 নম্বৰ ফাইভাৰ টেষ্টত তো ফিজিকেলৰ কাট অফ ৰিটেনৰ কাট অফ আৰু ফাইভাৰ নম্বৰ যোগ কৰিলে এওঁলোকৰ 61 সামথিং আহি যায় তো 61 সামথিং যিসকলৰ থাকিব অনুমান কৰিব পাৰিছা তেতিয়াহলে আপোনালোকৰ নামসমূহ ফাইনাল কাট অফত আপোনালোকে দেখিবলৈ পাবা তো এতিয়া সমাপ্ত হৈ গল আমাৰ তিনখান ডিস্ট্ৰিক্টৰ তো এতিয়া আমি নেক্সট ডিস্ট্ৰিক্টখনৰ বিষয় লৈ আহিছো তো আপোনালোকে ভালদৰে ভিডিওটো ধৈৰ্য সহকাৰে চাই থাকক যদিহে আপোনালোকৰ এইখিনি নম্বৰ ভিতৰত থাকিব বুলি ভাবিছা তেতিয়াহলে আপোনালোকে এটা কমেন্ট কৰিবলৈ নাপাহৰিব তো যি কি নহওক আমি এটা নেক্সট ডিস্ট্ৰিক্টখনৰ বিষয় লৈ আহিছো তো 4 নম্বৰ ডিস্ট্ৰিক্টত আছে আমাৰ বিশ্বনাথ ডিস্ট্ৰিক্ট তো বিশ্বনাথ ডিস্ট্ৰিক্টৰ এবাৰ ফাইনাল কাট অফ কিমান যাব পাৰে তাৰ বিষয়ে আমি আলোচনা কৰিবলৈ গৈ আছো তো এওঁলোকে ইউআৰ ক্যাটাগৰীত ফিজিকেলত এওঁলোকে তুলালে 33.12 তো এওঁলোকৰ ফিজিকেলৰ কাট অফ আৰু ৰিটেনৰ কাট অফ দুটা চাবলৈ গলে 67.66 তো এওঁলোকক আমি ধৰিলো ফাইভাত 3 নম্বৰ তো ৰিটেনৰ কাট অফ ফিজিকেলৰ কাট অফ আৰু ফাইভাৰ নম্বৰ তো তিনিটা যোগ কৰিলে এওঁলোকৰ টোটালত আহি যায় 70.66 তো এওঁলোকৰ এইখিনি নম্বৰৰ ভিতৰত যিসকলৰ থাকিব 70.66 তো বহুত সেভজনৰ ভিতৰত সোমাই থকা নম্বৰ হয় আৰু অলপ কাট অফটো টোটালত অলপ বেছি যোৱা দেখিবলৈ পোৱা গৈছে কোনো কথা নাই তো এইখিনি নম্বৰৰ ভিতৰত থাকিলে আপোনালোকৰ ফাইনাল কাট অফত নাম অহাটো নিশ্চিন্ত যিসকলৰ থাকিব তো এতিয়া আমি আইছো ওবিসি এমওবিসিৰ বিষয়টো লৈ তো ওবিসি এমওবিসি ফিজিকেলত তুলালে 32.23 এই লোকে ৰিটেনৰ আৰু ফিজিকেলৰ কাট অফটো চাবলৈ গলে 64.80 তো 64.80 পোৱা সকলেহে ফাইভাৰ টেষ্ট দিবলৈ সুযোগ পাইছিলে আমি ধৰিলো ফাইভাৰ টেষ্টত 2 নম্বৰ তো ফাইভাত আমি বেছি ধৰা নাই 2 আৰু 3 এ ধৰিছো তো আমি ধৰিলো 2 নম্বৰ তো টোটালত এতিয়া ফিজিকেলৰ কাট অফ ৰিটেনৰ কাট অফ আৰু ফাইভাৰ টেষ্টৰ নম্বৰটো তো তিনিটা নম্বৰ যোগ কৰিলে এওঁলোকৰ টোটালত আহি যায় 66.80 তো এইটো এটা বঢ়িয়া নম্বৰ হয় বহুত সেভজনৰ ভিতৰত সোমাই থকা নম্বৰ হয় যিসকলৰ আছে আপোনালোকে নিজৰ নামসমূহ দেখিবলৈ পাবা ফাইনাল কাট অফত তো এতিয়া আমি আইছো এসসি তো এসসি সকলে ফিজিকেলত তুলালে 32.88 তো ৰিটেনত আৰু ফিজিকেলৰ এই দুটা চাবলৈ গলে 64.94 তো 64.94 পোৱা সকলেহে ফাইভাৰ টেষ্ট দিবলৈ সুযোগ পাইছিলে এতিয়া আমি ফাইভাৰ ধৰিলো 2 নম্বৰ তো ফিজিকেলৰ কাট অফ ৰিটেনৰ কাট অফ আৰু ফাইভাৰ নম্বৰ তো টোটাল আহি যায় তিনিটা যোগ কৰিলে 66.94 তো 66.94 থকা সকলৰ টেনচন ল'ব নালাগে আপোনালোকৰ ফাইনাল কাট অফত নাম অহাটো নিশ্চিন্ত তো এতিয়া আমি আইছো এসটিপি প্লেন এৰিয়াৰ বিষয়টো চাবলৈ গৈছো তো এওঁলোকৰ ফিজিকেলত তুলালে 32.96 তো ফিজিকেলত আৰু ৰিটেনক দুটা চালে এওঁলোকৰ 66.34 পোৱা সকলেহে ফাইভাৰ টেষ্ট দিবলৈ সুযোগ পাইছিলে তো এতিয়া কথাটো হল যে আমি ফাইভাত ধৰিলো 2 নম্বৰ তো ফিজিকেলৰ কাট অফ ৰিটেনৰ কাট অফ আৰু ফাইভাৰ টেষ্টৰ নম্বৰ তো তিনিটা যোগ কৰিলে এওঁলোকৰ আহি যায় 68.34 তো এইখিনি থকা যিসকলৰ আছে তো বহুত সেভজনৰ ভিতৰত সোমাই থাকিব আপোনালোকৰ নাম অহাটো নিশ্চিন্ত ফাইনাল কাট অফত তো আমি যিখিনি কাট অফৰ বিষয় কৈ আছো এইখিনি কাট অফৰ আপোনালোকৰ যদি আছে তেতিয়াহলে আপোনালোকে টেনচন ল'ব নালাগে তো ইয়াত কৈ 2-1 কম থাকিলেও আপোনালোকে টেনচন ল'ব নালাগে আপোনালোকৰ নাম অহাটো নিশ্চিন্ত তো এতিয়া আমি আহিছো 5 নম্বৰ ডিস্ট্ৰিক্টখনৰ বিষয় লৈ তো 5 নম্বৰ ডিস্ট্ৰিক্টখনৰ বিষয়টো চাবলৈ গলে এতিয়া আমি চাম বঙাইগাঁও ডিস্ট্ৰিক্ট তো বঙাইগাঁও ডিস্ট্ৰিক্টৰ বিষয়টো চাবলৈ গলে ইউআৰত এওঁলোকে তুলালে ফিজিকেলত 32.47 তো ৰিটেনত ফিজিকেল আৰু ৰিটেনত চাবলৈ গলে 64.12 তো এইখিনি নম্বৰ থকা সকলে ফাইভাৰ টেষ্ট দিবলৈ সুযোগ পাইছিলে তো এতিয়া কথাটো হল যে আমি ফাইভাৰ টেষ্টত 3 নম্বৰ ধৰিলো তো ফিজিকেল কাট অফ ৰিটেন কাট অফ আৰু ফাইভাৰ টেষ্টৰ নম্বৰ যোগ কৰিলে এওঁলোকৰ টোটালত আহি যায় 67.12
তো এইটো এটা বঢ়িয়া নম্বৰ হয়, চেফজনৰ ভিতৰত সোমাই থকা নম্বৰ হয়। এইখিনি যিসকলৰ আছে ফাইনেল কাটঅফত আপোনালোকৰ নামসমূহ দেখিবলৈ পাবা। তো এতিয়া আমি আহিছো OBC MOBC ৰ বিষয়টো লৈ। তো OBC MOBC ৰ বিষয়টো চাবলৈ গ'লে এওঁলোকে ফিজিকেলত তোলালে 32.40 আৰু ৰিটেনত ফিজিকেল আৰু ৰিটেনত টোটেল দুয়োটা চালে 59.96 থকা সকলেহে বা পোৱা সকলেহে ফাইবাৰ টেষ্ট দিবলৈ সুযোগ পাইছিলে। তো আমি ধৰিলো ফাইবাৰ টেষ্টত 2 নম্বৰ। তো ফিজিকেলৰ কাটঅফ, ৰিটেনৰ কাটঅফ আৰু ফাইবাৰ টেষ্টৰ নম্বৰ তিনিটা যোগ কৰিলে টোটেলত আহি যায় 61.96। তো এইটো চেফজনৰ ভিতৰত সোমাই থকা নম্বৰ হয়। যিসকলৰ আছে আপোনালোকে নিজৰ নিজৰ নামসমূহ ফাইনেল কাটঅফত দেখিবলৈ পাবা। তো এতিয়া আমি আহিছো SC। SC সকলে ফিজিকেলত তোলালে 32.34। তো ফিজিকেল আৰু ৰিটেন দুটা চালে 63.70। তো এইখিনি নম্বৰ থকা হলেহে ফাইবাৰ টেষ্ট দিবলৈ সুযোগ পাইছিলে। আমি ফাইবাৰ টেষ্টত ধৰিলো 2 নম্বৰ। তো টোটেল এওঁলোকৰ ফিজিকেলৰ কাটঅফ, ৰিটেনৰ কাটঅফ আৰু ফাইবাৰ টেষ্টৰ নম্বৰ যোগ কৰিলে টোটেলত আহি যায় 65। তো 65 থকা সকলে ফাইনেল কাটঅফত নিজৰ নিজৰ নামসমূহ দেখিবলৈ পোৱাটো নিশ্চিন্ত। তো এতিয়া আমি আহিছো STP প্লেন এৰিয়াৰ বিষয়টো লৈ। তো এওঁলোকে ফিজিকেলত তোলালে 30.72। তো ৰিটেনত ফিজিকেল আৰু ৰিটেন 59.17। তো এইখিনি নম্বৰ থকা সকলেহে ফাইবাৰ টেষ্ট দিবলৈ সুযোগ পাইছিলে। তো এতিয়া কথাটো হ'ল যে আমি ফাইবাৰ টেষ্টত 2 নম্বৰ ধৰিলো। তো 2 নম্বৰ ধৰিলে ফিজিকেল, ৰিটেন আৰু ফাইবাৰ টেষ্টৰ নম্বৰ যোগ কৰিলে টোটেলত আহি যায় 61.17। তো এইখিনি এটা চেফজনৰ ভিতৰত সোমাই থকা নম্বৰ হয়। আপোনালোকৰ যিসকলৰ আছে তো টেনচন ল'ব নালাগে, আপোনালোকে ফাইনেল কাটঅফত নিজৰ নিজৰ নামসমূহ দেখিবলৈ পাবা। তো ইয়াৰ লগত আৰু এটা কথা প্লাস কৰিব বিচাৰিছো। তো যিসকলৰ এক্সট্ৰা মাৰ্কস আছে, তো যিসকলৰ এক্সট্ৰা মাৰ্কস আছে তেওঁলোকৰটো এটা বহুত বেনিফিট হয় আৰু এটা বহুত প্লাস পইণ্ট হয় ফাইনেল কাটঅফত সিলেকশন পোৱাৰ কাৰণে। তো সেইটো বিষয় যি কি নহওক সেইটো বিষয় আমি পিছত আলোচনা কৰিম। তো এতিয়া আমি ফাইবাৰ টেষ্টত কোনে কিমান নম্বৰ পালে ফাইনেল কাটঅফত সিলেকশন পোৱা এটা আশা আছে বা আশা থাকিব, তো তাৰ ওপৰত আমি আলোচনা কৰি আছো। তো এতিয়া যি কি নহওক আমি নেক্সট ডিস্ট্ৰিক্টখনলৈ আহিছো। নেক্সট ডিস্ট্ৰিক্টখন আছে আমাৰ কাছাৰ ডিস্ট্ৰিক্ট। তো কাছাৰ ডিস্ট্ৰিক্টখনৰ বিষয়টো চাবলৈ গ'লে এওঁলোকে ফিজিকেলত তোলালে ইউআৰত 29.97। তো ৰিটেনত চাবলৈ গ'লে ফিজিকেল আৰু ৰিটেন 62.40। তো এওঁলোকেহে ফিজিকেলত আৰু ৰিটেনৰ এইখিনি নম্বৰ চাবলৈ গ'লে টোটেলত 62.40 থকা সকলেহে ফাইবাৰ টেষ্ট দিবলৈ সুযোগ পাইছিলে। তো এতিয়া আমি ফাইবাৰ টেষ্টত ধৰিলো 3 নম্বৰ। তো ফিজিকেলৰ কাটঅফ, ৰিটেনৰ কাটঅফ আৰু ফাইবাৰ টেষ্টৰ নম্বৰ যোগ কৰিলে টোটেলত এওঁলোকৰ আহি যায় 65.40। তো বহুত এটা বঢ়িয়া নম্বৰ হয় আৰু বহুত চেফজনৰ ভিতৰত সোমাই থকা নম্বৰ হয়। এইখিনি যিসকলৰ আছে তো এটা বহুত চেফজনৰ ভিতৰত সোমাই আছে, আপোনালোকে টেনচন ল'ব নালাগে, আপোনালোকৰ নাম অহাটো নিশ্চিন্ত থাকক। তো এতিয়া আমি আহিছো OBC MOBC ৰ বিষয়টো লৈ। তো এওঁলোকে ফিজিকেলত তোলালে 28.91। তো ৰিটেনত ফিজিকেল আৰু ৰিটেনটো চাবলৈ গ'লে 59.95 থকা সকলেহে ফাইবাৰ টেষ্ট দিবলৈ সুযোগ পাইছিলে। তো এতিয়া আমি ফাইবাৰ টেষ্টত ধৰিলো 2 নম্বৰ। তো ফিজিকেলৰ কাটঅফ, ৰিটেনৰ কাটঅফ আৰু ফাইবাৰ টেষ্টৰ নম্বৰ তো তিনিটা যোগ কৰিলে এওঁলোকৰ টোটেলত আহি যায় 61.95। তো 61.95 থকা সকলে ফাইনেল কাটঅফত সিলেকশন পোৱাটো এটা আশা আছে আৰু বহুত চেফজনৰ ভিতৰত সোমাই আছে। আপোনালোকে নিজৰ নিজৰ নামসমূহ দেখিবলৈ পাবা 100%। তো এতিয়া আমি আহিছো SC ৰ বিষয়টো লৈ। তো SC সকলে ফিজিকেলত তোলালে 29.37। তো এওঁলোকৰ ৰিটেনটো চাবলৈ গ'লে ফিজিকেল আৰু ৰিটেন চাবলৈ গ'লে 60.89 থকা সকলে ফাইবাৰ টেষ্ট দিবলৈ সুযোগ পাইছিলে। আমি ফাইবাৰ টেষ্টত ধৰিলো 2 নম্বৰ। তো ফিজিকেলৰ কাটঅফ, ৰিটেনৰ কাটঅফ আৰু ফাইবাৰ টেষ্টৰ নম্বৰ যোগ কৰিলে এওঁলোকৰ টোটেলত আহি যায় 62.89। আমি কাছাৰ ডিস্ট্ৰিক্টৰ বিষয়ে আলোচনা কৰি আছো SC। তো SC সকলে টোটেলত যিসকলৰ থাকিব 62.89। তো এওঁলোকে বহুত এটা চান্স আছে ফাইনেল কাটঅফত নিজৰ নিজৰ নামসমূহ দেখিবলৈ পাবে যদিহে এইখিনি নম্বৰৰ ভিতৰত আছে। তো এতিয়া আমি STP লৈ আহিছো। তো STP সকলে ফিজিকেলত তোলালে 22.27। তো এওঁলোকৰ ফিজিকেল আৰু ৰিটেনটো চাবলৈ গ'লে এওঁলোকৰ 53.99
তো 53.99 থকা সকলে ভাইভা টেষ্ট দিবলৈ সুযোগ পাইছিলে আমি ধৰিলো ভাইভা টেষ্টত 2 নম্বৰ তো ফিজিকেল কাটঅফ ৰিটেনৰ কাটঅফ আৰু ভাইভা টেষ্টৰ নম্বৰ যোগ কৰিলে এওঁলোকৰ টোটালত আহি যায় 55.99 তো 55.99 থকা সকলে ফাইনাল কাটঅফত সিলেকশন পোৱাটো নিশ্চিন্ত তেওঁলোকৰ নাম অহাটো নিশ্চিন্ত বুলি ক'ব লাগিব ইমান এটা হাই কাটঅফ না যায় তো ভাইভা টেষ্টত আপোনালোকে জাস্ট কোৱালিফাইড হ'ব লাগে আৰু পাছৰ ভিতৰত পাছ নাপালেও কোনো ধৰণৰ কথা নাই তো যিকিন হওক আমি এটা অনুমান কৰি আছো এইখিনি কাটঅফৰ ভিতৰত থাকিব পাৰে ফাইনাল কাটঅফখন তো এতিয়া আমি নেক্সট ডিস্ট্ৰিক্টখনলৈ আহিছো তো নেক্সট ডিস্ট্ৰিক্টখনৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছো আপোনালোকে কেৱল ভিডিওটো ধৈৰ্য সহকাৰে ভিডিওটো চাবলৈ চেষ্টা কৰক তো এতিয়া আমি চৰাইদেউ ডিস্ট্ৰিক্টলৈ আহিছো তো চৰাইদেউ ডিস্ট্ৰিক্টত ফিজিকেলত এওঁলোকে ইউআৰ কেটেগৰীত তুলালে 31.27 তো ফিজিকেল আৰু ৰিটেন চাবলৈ গ'লে 66.16 থকা সকলেহে ভাইভা টেষ্ট দিবলৈ সুযোগ পাইছিলে তো এতিয়া আমি ভাইভা টেষ্টত ধৰিলো 3 নম্বৰ তো ফিজিকেলৰ কাটঅফ ৰিটেনৰ কাটঅফ আৰু ভাইভা টেষ্টৰ নম্বৰ তো তিনিটা যোগ কৰিলে এওঁলোকৰ টোটালত আহি যায় 69.60 তো এটা বঢ়িয়া নম্বৰ হয় বহুত সেফ জনৰ ভিতৰত সমাই থকা নম্বৰ হয় এইখিনি যিসকলৰ আছে আপোনালোকে টেনচন ল'ব নালাগে আপোনালোকে নিজৰ নামসমূহ ফাইনাল কাটঅফত দেখিবলৈ পাবা আৰু এটা কথা আপোনালোকৰ এইখিনি কাটঅফৰ বা এইখিনি নম্বৰৰ ভিতৰত যিসকলৰ আছে বুলি অনুমান কৰিব পাৰিছা আপোনালোকে এটা কমেন্ট কৰিবলৈ নাপাহৰিব তো এতিয়া আমি ওবিসি এমওবিসিৰ বিষয়টোলৈ আহিছো তো এওঁলোকে ফিজিকেলত তুলালে 31.09 তো ফিজিকেল আৰু ৰিটেন চাবলৈ গ'লে 65.16 তো এওঁলোকক আমি ভাইভা টেষ্টত ধৰিলো 2 নম্বৰ তো ফিজিকেলৰ কাটঅফ আৰু ৰিটেনৰ কাটঅফ আৰু ভাইভা টেষ্টৰ নম্বৰ তিনিটা যোগ কৰিলে এওঁলোকৰ টোটালত আহি যায় 67.16 তো এইখিনি যিসকলৰ আছে আপোনালোকে টেনচন ল'ব নালাগে আপোনালোকৰ নামসমূহ দেখিবলৈ পাবা এইখিনি ভিতৰত যদিহে আছে নম্বৰ তো এতিয়া আমি আহিছো এসসি বিষয়লৈ তো এসসি সকলে ফিজিকেলত তুলালে 23.15 আৰু ফিজিকেল আৰু ৰিটেন চাবলৈ গ'লে 64.56 আৰু আমি ধৰিলো ভাইভা টেষ্টত 2 নম্বৰ তো ফিজিকেল কাটঅফ ৰিটেনৰ কাটঅফ আৰু ভাইভা টেষ্টৰ নম্বৰ তিনিটা যোগ কৰিলে এওঁলোকৰ টোটালত আহি যায় 66.56 তো এটা বঢ়িয়া নম্বৰ হয় এইখিনিও যিসকলৰ আছে আপোনালোকে টেনচন ল'ব নালাগে আপোনালোকৰ নিজৰ নামসমূহ দেখিবলৈ পাবা ফাইনাল কাটঅফত তো এতিয়া আমি আহিছো এসটিপি প্লেন এৰিয়াৰ বিষয়টোলৈ তো এওঁলোকে ফিজিকেলত তুলালে 30.74 তো ফিজিকেলৰ কাটঅফ আৰু ৰিটেন দুটা চাবলৈ গ'লে 62.84 পুৱা সকলেহে ভাইভা টেষ্ট দিবলৈ সুযোগ পাইছিলে তো এতিয়া কথাটো হ'ল যে ভাইভা টেষ্টৰ নম্বৰ ফিজিকেলৰ নম্বৰ আৰু ৰিটেনৰ নম্বৰ তিনিটা যোগ কৰিলে টোটালত আহি যায় এওঁলোকৰ 64.84 তো যিসকলৰ এইখিনি নম্বৰ আছে তো আপোনালোকে টেনচন ল'ব নালাগে তো আমি যিখিনি কাটঅফৰ কথা কৈছো এইখিনি এটা বহুত সেফ জনৰ ভিতৰত সমাই থকা নম্বৰ হয় ভাইভা টেষ্টত 2-3 পালে হৈ যাব আপোনালোকৰ নাম আহিব ফাইনাল কাটঅফত তো এতিয়া আমি নেক্সট ডিস্ট্ৰিক্টখনৰ বিষয়টো আলোচনা কৰিম তো আমি প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ বিষয়টো আলোচনা কৰিবলৈ চেষ্টা কৰি আছো তো এতিয়া আমি 8 নম্বৰ ডিস্ট্ৰিক্টখনলৈ আহিছো তো 8 নম্বৰ ডিস্ট্ৰিক্টখন হ'ল চিৰাং ডিস্ট্ৰিক্ট তো চিৰাং ডিস্ট্ৰিক্টত ইউআৰ কেটেগৰীত ফিজিকেলত এওঁলোকে তুলালে 32.71 তো ফিজিকেলৰ কাটঅফ আৰু ৰিটেনটো চাবলৈ গ'লে 64.72 পুৱা সকলেহে ভাইভা টেষ্ট দিবলৈ সুযোগ পাইছিলে তো এতিয়া কথাটো হ'ল যে আমি ভাইভা টেষ্টত 3 নম্বৰ ধৰিলো মানে 3 নম্বৰ তো ফিজিকেলৰ নম্বৰ ৰিটেনৰ নম্বৰ আৰু ভাইভা টেষ্টৰ নম্বৰ তো তিনিটা যোগ কৰিলে এওঁলোকৰ টোটালত আহি যায় 67.72 তো এইখিনি থাকিলে আপোনালোকৰ হৈ যাব আপোনালোকৰ ফাইনাল কাটঅফত নিজৰ নামসমূহ দেখিবলৈ পাবা তো এতিয়া আমি আহিছো ওবিসি এমওবিসিৰ বিষয়টোলৈ তো এওঁলোকে ফিজিকেলত তুলালে 31.93 তো ফিজিকেল আৰু ৰিটেন চাবলৈ গ'লে 60.08 থকা সকলেহে ভাইভা টেষ্ট দিবলৈ সুযোগ পাইছিলে তো আমি ভাইভা টেষ্টত 2 নম্বৰ ধৰিলো তো ফিজিকেলৰ কাটঅফ ৰিটেনৰ কাটঅফ আৰু ভাইভা টেষ্টৰ নম্বৰ এই তিনিটা যোগ কৰিলে এওঁলোকৰ টোটালত আহি যায় 62 point something তো 62 point something যিসকলৰ থাকিব
তো আপোনালোকে নিজৰ নিজৰ নামসমূহ ফাইনেল কাটঅফত দেখিবলৈ পাবা তো আমি এতিয়া আহিছো এসসি কেটেগৰীৰ বিষয়টোলৈ তো এওঁলোকে ফিজিকেলত তুলালে 32.47 তো ফিজিকেল আৰু ৰিটাৰ্ণ চাবলৈ গলে 63.30 থকা সকলে ফাইবাৰ টেষ্ট দিবলৈ সুযোগ পাইছিলে তো এতিয়া আমি ফাইবাৰ টেষ্টৰ 2 নম্বৰ ধৰিলো ফিজিকেলৰ নম্বৰ ৰিটাৰ্ণৰ নম্বৰ আৰু ফাইবাৰ টেষ্টৰ নম্বৰ তো তিনিটা যোগ কৰিলে এওঁলোকৰ টোটালত আহি যায় 65.30 তো এইখিনি নম্বৰ থাকিলে আপোনালোকৰ হৈ যাব ফাইনেল কাটঅফৰ কাৰণে তো এতিয়া আমি আহিছো এসটিপি প্লেন এৰিয়াৰ বিষয়টোলৈ তো এওঁলোকে ফিজিকেলত তুলালে 32.59 ফিজিকেল আৰু ৰিটাৰ্ণ চাবলৈ গলে 63.70 তো আমি ফাইবাৰ টেষ্টত ধৰিলো 2 নম্বৰ তো ফিজিকেলৰ নম্বৰ ৰিটাৰ্ণৰ নম্বৰ আৰু ফাইবাৰ টেষ্টৰ নম্বৰ তিনিটা যোগ কৰিলে এওঁলোকৰ টোটালত আহি যায় 65.70 তো এইখিনি যিসকলৰ থাকিব তো আপোনালোকে টেনচন ল'ব নালাগে আপোনালোকৰ নিজৰ নিজৰ নামসমূহ ফাইনেল কাটঅফত দেখিবলৈ পাবা তো যি কি নহওক আমি এটা নেক্সট ডিস্ট্ৰিক্টখনৰ বিষয়টোলৈ আহিছো তো নেক্সট ডিস্ট্ৰিক্টখন হল দৰং ডিস্ট্ৰিক্ট তো এইখন ডিস্ট্ৰিক্টৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম তো আপোনালোকে ভালদৰে ধৈৰ্য সহকাৰে ভিডিওটো গুৰুত্ব সহকাৰে চাবলৈ চেষ্টা কৰক তো এতিয়া এওঁলোকে ইউআৰ কেটেগৰীত ফিজিকেলত তুলালে 32.56 তো ফিজিকেল আৰু ৰিটাৰ্ণ চাবলৈ গলে 66.88 পুৱা সকলেহে ফাইবাৰ টেষ্ট দিবলৈ সুযোগ পাইছিলে তো আমি ধৰিলো ফাইবাৰ টেষ্টত 3 নম্বৰ তো ফিজিকেলৰ নম্বৰ ৰিটাৰ্ণৰ নম্বৰ আৰু ফাইবাৰ টেষ্টৰ নম্বৰ তো তিনিটা যোগ কৰিলে এওঁলোকৰ টোটালত আহি যায় 69.88 তো বঢ়িয়া নম্বৰ হয় সেবজনৰ ভিতৰত থকা নম্বৰ হয় টেনচন ল'ব নালাগে তো এতিয়া আমি ওবিসি এমওবিসিৰ বিষয়টোলৈ আহিছো তো ওবিসি এমওবিসিয়া ফিজিকেলত তুলালে 32.32 তো ফিজিকেল আৰু ৰিটাৰ্ণ চাবলৈ গলে 64.38 আমি ধৰিলো ফাইবাৰ টেষ্টৰ 2 নম্বৰ ফিজিকেলৰ নম্বৰ ৰিটাৰ্ণৰ নম্বৰ আৰু ফাইবাৰ টেষ্টৰ নম্বৰ তিনিটা যোগ কৰিলে এওঁলোকৰ টোটালত আহি যায় 66.38 এটো সেবজনৰ ভিতৰত সোমাই থকা নম্বৰ হয় আপোনালোকৰ যিসকলৰ আছে আপোনালোকে নিজৰ নিজৰ নামসমূহ ফাইনেল কাটঅফত দেখিবলৈ পাবা তো আমি কাষ্ট অনুযায়ী আৰু প্ৰত্যেকখন ডিস্ট্ৰিক্ট অনুযায়ী আমি কাটঅফটো লৈ আহিছো আপোনালোকৰ যিসকলৰ থাকিব তো এইটো বহুত সেবজনৰ ভিতৰত সোমাই থকা নম্বৰ হয় আমি হেতু বিষয় আলোচনা কৰি আছো তো এতিয়া আমি আহিছো এসসি তো এসসি সকলে ফিজিকেলত তুলালে 32.11 তো এওঁলোকৰ ফিজিকেল আৰু ৰিটাৰ্ণৰ নম্বৰ চাবলৈ গলে 62.58 আমি ধৰিলো ফাইবাৰ টেষ্টৰ 2 নম্বৰ ফিজিকেলৰ নম্বৰ ৰিটাৰ্ণৰ নম্বৰ আৰু ফাইবাৰ টেষ্টৰ নম্বৰ তিনিটা যোগ কৰিলে এওঁলোকৰ টোটালত আহি যায় 64.58 তো এইখিনি হলে হৈ যাব ফাইনেল কাটঅফৰ কাৰণে যথেষ্ট তো এতিয়া আমি আহিছো এসটিপি প্লেন এৰিয়াৰ বিষয়টোলৈ তো এওঁলোকে ফিজিকেলত তুলালে 30.88 তো এতিয়া ৰিটাৰ্ণৰ নম্বৰ ফিজিকেল আৰু ৰিটাৰ্ণৰ নম্বৰ চাবলৈ গলে 61.62 থকা সকলে ফাইবাৰ টেষ্ট দিবলৈ সুযোগ পাইছিলে আমি ফাইবাৰ টেষ্টৰ 2 নম্বৰ ধৰিলো তো ফিজিকেলৰ নম্বৰ ৰিটাৰ্ণৰ নম্বৰ আৰু ফাইবাৰ টেষ্টৰ নম্বৰ তো তিনিটা যোগ কৰিলে এওঁলোকৰ টোটালত আহি যায় 63.62 তো আমি এতিয়ালৈকে 9খন ডিস্ট্ৰিক্টৰ বিষয় আলোচনা কৰিলো কোনখন ডিস্ট্ৰিক্টত কিমান কাটঅফ যাব পাৰে তো এতিয়া আমি 10 নম্বৰ ডিস্ট্ৰিক্টখনলৈ আগবাঢ়িছো তো এতিয়া আমি ধেমাজি ডিস্ট্ৰিক্টৰ বিষয়টো আলোচনা কৰিম ফাইনেল কাটঅফত কিমান নম্বৰ বা কিমান কাটঅফ উঠিব পাৰে তো আপোনালোকে ভালদৰে ভিডিওটো চাবলৈ চেষ্টা কৰক আমি এতিয়া ধেমাজি ডিস্ট্ৰিক্টলৈ আহিছো তো ধেমাজি ডিস্ট্ৰিক্টত ইউআৰ কেটেগৰীত কিমান কাটঅফ যাব পাৰে ফাইনেলত তো এওঁলোকে ইউআৰ কেটেগৰীত ফিজিকেলত এওঁলোকে তুলালে 33.88 তো ৰিটাৰ্ণত ফিজিকেল আৰু ৰিটাৰ্ণ চাবলৈ গলে 66.12 তো এইখিনি নম্বৰ থকা সকলেহে ফাইবাৰ টেষ্ট দিবলৈ সুযোগ পাইছিলে তো আমি ফাইবাৰ টেষ্টত ধৰিলো 3 নম্বৰ তো এতিয়া আমি ফাইবাৰ টেষ্টৰ নম্বৰ ৰিটাৰ্ণৰ নম্বৰ আৰু ফিজিকেলৰ টেষ্টৰ নম্বৰ যোগ কৰি দিলো তো টোটালত আহি যায় 69.12 তো এইখিনি নম্বৰ থাকিলে আপোনালোকৰ হৈ যাব ফাইনেল কাটঅফৰ কাৰণে আপোনালোকৰ নিজৰ নিজৰ নামসমূহ দেখিবলৈ পাবা যদি এইখিনি নম্বৰ আপোনালোকৰ আছে তো এতিয়া আমি আহিছো ওবিসি এমওবিসিৰ বিষয়টোলৈ তো ওবিসি এমওবিসিয়ে ফিজিকেলত তুলালে 33.32 তো ফিজিকেল আৰু ৰিটাৰ্ণ চাবলৈ গলে 64.12 থকা সকলেহে ফাইবাৰ টেষ্ট দিবলৈ সুযোগ পাইছিলে তো আমি ফাইবাৰ টেষ্টত 2 নম্বৰ ধৰিলো
ফিজিকেলৰ নম্বৰ ৰিটেনৰ নম্বৰ আৰু ফাইবাৰ টেষ্টৰ নম্বৰ আমি যোগ কৰি দিলো এতিয়া টোটালত আহি যায় এওঁলোকৰ 66.12 তো এইখিনি নম্বৰ থাকিলে হৈ যাব আপোনালোকৰ ফাইনেল কাটঅফৰ কাৰণে তো আপোনালোকক যিমান পাৰো সিমান সোনকালে কাটঅফটো ক'বলৈ চেষ্টা কৰিম তো এতিয়া আমি আহিছো এসসি সকলৰ তো এসসি সকলে ফিজিকেলত তোলালে 33.36 তো এওঁলোকে ফিজিকেল আৰু ৰিটেন এই দুটা চাবলৈ গলে 64.40 থকা সকলেহে ফাইবাৰ টেষ্ট দিবলৈ সুযোগ পাইছিলে আমি ধৰিলো ফাইবাৰ টেষ্টৰ 2 নম্বৰ তো ফিজিকেলৰ নম্বৰ ৰিটেনৰ নম্বৰ আৰু ফাইবাৰ টেষ্টৰ নম্বৰ যোগ কৰি দিলে এওঁলোকৰ টোটালত আহি যায় 66.40 তো এইখিনি থাকিলে হৈ যাব ফাইনেল কাটঅফৰ কাৰণে তো এতিয়া আমি আহিছো এসটিপি প্লেন এৰিয়াৰ বিষয়টো লৈ তো এওঁলোকে ফিজিকেলত তোলালে 33.68 ফিজিকেল আৰু ৰিটেন চাবলৈ গলে 64.60 থকা সকলেহে ফাইবাৰ টেষ্ট দিবলৈ সুযোগ পাইছিলে আমি ফাইবাৰ টেষ্টৰ 2 নম্বৰ ধৰিলো তো ফিজিকেলৰ কাটঅফ ৰিটেনৰ কাটঅফ আৰু ফাইবাৰ টেষ্টৰ নম্বৰ যোগ কৰিলে এওঁলোকৰ টোটালত আহি যায় এসটিপি সকলৰ 66.60 তো এইখিনি থাকিলে হৈ যাব আপোনালোকৰ ফাইনেল কাটঅফত নিজৰ নামসমূহ দেখিবলৈ পাবা যিসকলৰ এইখিনি নম্বৰ আছে তো এতিয়া আমি 11 নম্বৰ ডিস্ট্ৰিক্টখনলৈ আহিছো তো 11 নম্বৰ ডিস্ট্ৰিক্টখন হল ধুবুৰী ডিস্ট্ৰিক্ট তো ধুবুৰী ডিস্ট্ৰিক্টৰ ফাইনেল কাটঅফ এবাৰ কিমান উঠিব পাৰে তাৰ বিষয়ে আলোচনা কৰিবলৈ আমি চেষ্টা কৰিম তো আপোনালোকে গুৰুত্ব সহকাৰে ভিডিওটো ভালদৰে ধৈৰ্য সহকাৰে চাবলৈ চেষ্টা কৰক তো এতিয়া ইউআৰ ক্যাটাগৰীত ফিজিকেলত এওঁলোকে তোলাইছিলে 31.91 তো ফিজিকেলৰ নম্বৰ আৰু ৰিটেনৰ নম্বৰ চাবলৈ গলে 64.34 তো আমি ধৰিলো ফাইবাৰ টেষ্টত 3 নম্বৰ তো ফিজিকেলৰ নম্বৰ ৰিটেনৰ নম্বৰ আৰু ফাইবাৰ টেষ্টৰ নম্বৰ তো তিনিটা যোগ কৰিলে এওঁলোকৰ টোটালত আহি যায় 67.34 তো হৈ যাব ফাইনেল কাটঅফৰ কাৰণে তো ওবিসি এমওবিসিৰ বিষয়টো চাবলৈ গলে এওঁলোকে ওবিসি এমবিসি এ ফিজিকেলত তোলালে 31.33 তো এতিয়া আমি ৰিটেনটো চাবলৈ গলে ফিজিকেল আৰু ৰিটেন 62.38 থকা সকলে ফাইবাৰ টেষ্ট দিবলৈ সুযোগ পাইছিলে আমি ফাইবাৰ টেষ্টত 2 নম্বৰ ধৰিলো ফিজিকেলৰ নম্বৰ ৰিটেনৰ নম্বৰ আৰু ফাইবাৰ টেষ্টৰ নম্বৰ তিনিটা যোগ কৰিলে টোটালত আহি যায় এওঁলোকৰ 64.38 এইখিনি থাকিলে হৈ যাব আপোনালোকৰ ফাইনেল কাটঅফৰ কাৰণে বহুত যথেষ্ট হয় তো এতিয়া আমি আহিছো এসসি সকলে তো এসসি সকলে ফিজিকেলত তোলালে 30.23 তো ফিজিকেল আৰু ৰিটেন চাবলৈ গলে 60.75 নম্বৰ থকা সকলে ফাইবাৰ টেষ্ট দিবলৈ সুযোগ পাইছিলে তো এতিয়া ফিজিকেলৰ নম্বৰ ৰিটেনৰ নম্বৰ আৰু ফাইবাৰ টেষ্টৰ নম্বৰ তিনিটা যোগ কৰিলে এওঁলোকৰ টোটালত আহি যায় 62.75 তো ফাইনেল কাটঅফৰ কাৰণে হৈ যাব এইখিনি নম্বৰ থাকিলে তো আমি যিমান পাৰো সিমান সোনকালে কাটঅফটো ক'বলৈ চেষ্টা কৰি আছো তো এতিয়া আমি আহিছো এসটিপি প্লেন এৰিয়াৰ বিষয়টো লৈ তো এওঁলোকে ফিজিকেলত তোলালে 27.48 তো ৰিটেন আৰু ফিজিকেল চাবলৈ গলে 57.47 থকা সকলে ফাইবাৰ টেষ্ট দিবলৈ সুযোগ পাইছিলে আমি ফাইবাৰ টেষ্টৰ 2 নম্বৰ ধৰিলো তো এতিয়া কথাটো হল যে ফিজিকেলৰ নম্বৰ ৰিটেনৰ নম্বৰ আৰু ফাইবাৰ টেষ্টৰ নম্বৰ তো এই তিনিটা যোগ কৰিলে এওঁলোকৰ টোটালত আহি যায় 59.45 তো এইখিনি নম্বৰ যিসকলৰ আছে তো আপোনালোকে টেনচন ল'ব নালাগে আপোনালোকে ফাইনেল কাটঅফৰ নিজৰ নামসমূহ দেখিবলৈ পাবা তো এতিয়া আমি নেক্সট ডিস্ট্ৰিক্টখনৰ আহিছো তো নেক্সট ডিস্ট্ৰিক্টখন হল তো এতিয়া আমি আহিছো ডিব্ৰুগড় ডিস্ট্ৰিক্টলৈ তো ডিব্ৰুগড় ডিস্ট্ৰিক্টত ইউআৰ ক্যাটাগৰীত এওঁলোকে তোলালে ফিজিকেলত 31.50 তো ফিজিকেল আৰু ৰিটেন চাবলৈ গলে 65.42 তো এইখিনি নম্বৰ থকা সকলেহে ফাইবাৰ টেষ্ট দিবলৈ সুযোগ পাইছিলে আমি ফাইবাৰ টেষ্টত 3 নম্বৰ ধৰিলো তো এতিয়া কথাটো হল যে ফাইবাৰ টেষ্টৰ নম্বৰ ফিজিকেলৰ নম্বৰ আৰু ৰিটেনৰ নম্বৰ তিনিটা যোগ কৰিলে এওঁলোকৰ টোটালত আহি যায় 68.42 তো এইখিনি নম্বৰ থাকিলে আপোনালোকৰ ফাইনেল কাটঅফৰ কাৰণে হৈ যাব আপোনালোকৰ নিজৰ নামসমূহ দেখিবলৈ পাবা তো এতিয়া আমি ওবিসি এমওবিসি লৈ আহিছো তো ওবিসি এমওবিসি ফিজিকেলত তোলালে 30.80 তো ৰিটেনটো চাবলৈ গলে ফিজিকেল ৰিটেন 63.84 তো আমি ফাইবাৰ টেষ্টত ধৰিলো 2 নম্বৰ তো ফিজিকেলৰ নম্বৰ ৰিটেনৰ নম্বৰ আৰু ফাইবাৰ টেষ্টৰ নম্বৰ তো এতিয়া টোটালত এওঁলোকৰ আহি যায় 65.84 তো এইখিনি নম্বৰ থাকিলে হৈ যাব আপোনালোকৰ ফাইনেল কাটঅফত
আপোনালোকে নিজৰ নিজৰ নামসমূহ দেখিবলৈ পাবা যদিহে এইখিনি নম্বৰ আপোনালোকৰ আছে তো এতিয়া আমি আহিছো এসসি বিষয়লৈ তো এসসি সকলে ফিজিক্যালত তোলালে 30.38 তো ফিজিক্যাল ৰিটেন এই দুয়োটা চাবলৈ গলে 63.32 থকা সকলেহে এইখিনি নম্বৰ থকা সকলেহে ফাইবাৰ টেষ্ট দিবলৈ সুযোগ পাইছিলে তো এতিয়া কথাটো হল যে আমি ফাইবাৰ টেষ্টত 2 নম্বৰ ধৰিলো তো মানে 2 নম্বৰ পালে তো ফিজিক্যালৰ নম্বৰ ৰিটেনৰ নম্বৰ আৰু ফাইবাৰ টেষ্টৰ নম্বৰ তিনিটা যোগ কৰিলে এওঁলোকৰ টোটালত আহি যায় 65.32 তো ফাইনাল কাটঅফৰ কাৰণে হৈ যাব তো এইখিনি নম্বৰ থাকিলে ফাইনাল কাটঅফৰ কাৰণে আপোনালোকৰ হৈ যাব যদি এক্সট্ৰা মাৰ্ক আছে তেতিয়া হলে কোনো ধৰণৰ কথা নাই আপোনালোকে ফাইনাল কাটঅফত সিলেকশন পোৱাটো নিশ্চিন্ত বুলি ভাবি ল'ব পাৰে তো এতিয়া আমি আহিছো এসটিপি প্লেন এৰিয়াৰ বিষয়টোলৈ তো এওঁলোকে ফিজিক্যালত তোলালে 30.88 তো ফিজিক্যাল ৰিটেন এই দুয়োটা চাবলৈ গলে 64.42 আৰু আমি ধৰিলো ফাইবাৰ টেষ্টৰ 2 নম্বৰ ফিজিক্যালৰ নম্বৰ ৰিটেনৰ নম্বৰ আৰু ফাইবাৰ টেষ্টৰ নম্বৰ তো এতিয়া টোটালত আহি যায় 66.42 তো এইখিনি নম্বৰ থাকিলে আপোনালোকৰ ফাইনাল কাটঅফৰ কাৰণে হৈ যাব আপোনালোকৰ মই যেখিনি কাটঅফৰ কথা কৈছো এইখিনি নম্বৰ যদি আপোনালোকৰ আছে বা ইয়াত কৰি যদি 2-1 কম আছে তেতিয়া হলে আপোনালোকৰ টেনচন নাই আৰু যদি এক্সট্ৰা মাৰ্ক আছে তেতিয়া হলে বহুত এটা বেনিফিট হয় এইখিনি নম্বৰ থাকিলে আপোনালোকৰ হৈ যাব ফাইনাল কাটঅফত তো এতিয়া আমি নেক্সট ডিস্ট্ৰিক্টখনলৈ আহিছো তো আপোনালোকে ভালদৰে ভিডিওটো চাই থাকক তো নেক্সট ডিস্ট্ৰিক্টখন হল ডিমা হাছাও ডিস্ট্ৰিক্ট তো ডিমা হাছাও ডিস্ট্ৰিক্টখনৰ বিষয়টো চাবলৈ গলে এওঁলোকে ইউআৰত ফিজিক্যালত তোলালে 28.36 তো ফিজিক্যাল ৰিটেন চাবলৈ গলে এওঁলোকে তোলালে 58.20 তো এইখিনি নম্বৰ থকা সকলেহে ফাইবাৰ টেষ্ট দিবলৈ সুযোগ পাইছিলে তো এতিয়া আমি ফাইবাৰ টেষ্টত 3 নম্বৰ ধৰিলো তো ফিজিক্যালৰ নম্বৰ ৰিটেনৰ নম্বৰ আৰু ফাইবাৰ টেষ্টৰ নম্বৰ তো তিনিটা যোগ কৰিলে এওঁলোকৰ টোটালত আহি যায় 61.20 তো মই কথাখিনি আপোনালোকক লাহে ধীৰে কৈ আছো যাতে আপোনালোকে কথাখিনি বুজি পায় তো 61.20 থকা সকলেহে এইখিনি নম্বৰ থকা সকলে এটা বহুত সেফ জোনৰ ভিতৰত সোমাই থাকিব তো আপোনালোকে ফাইনাল কাটঅফত নিজৰ নিজৰ নামসমূহ দেখিবলৈ পাবা যদিহে এইখিনি নম্বৰ আছে তো এতিয়া আমি আহিছো ওবিসি এমওবিসিৰ বিষয়টোলৈ তো এওঁলোকে ফিজিক্যালত তোলালে 26.28 তো ফিজিক্যাল ৰিটেন দুয়োটা চাবলৈ গলে 54.98 আমি ধৰিলো ফাইবাৰ টেষ্টত 2 নম্বৰ তো ফিজিক্যালৰ নম্বৰ ৰিটেনৰ নম্বৰ আৰু ফাইবাৰ টেষ্টৰ নম্বৰ তিনিটা যোগ কৰিলে তো টোটালত আহি যায় এওঁলোকৰ 56.98 তো এইখিনি নম্বৰ থাকিলে আপোনালোকৰ হৈ যাব ফাইনাল কাটঅফৰ কাৰণে বহুত যথেষ্ট হয় তো এতিয়া আমি আহিছো এসসি বিষয়টোলৈ তো এওঁলোকে ফিজিক্যালত তোলালে 22.80 তো ফিজিক্যাল ৰিটেন চাবলৈ গলে এওঁলোকে 52.68 নম্বৰ থকা সকলেহে ফাইবাৰ টেষ্ট দিবলৈ সুযোগ পাইছিলে আমি ফাইবাৰ টেষ্টত 2 নম্বৰ ধৰিলো ফিজিক্যালৰ নম্বৰ আৰু ৰিটেনৰ নম্বৰ আৰু ফাইবাৰ টেষ্টৰ নম্বৰ তো তিনিটা যোগ কৰিলে এওঁলোকৰ টোটালত আহি যায় 54.68 তো ফাইনাল কাটঅফৰ কাৰণে আপোনালোকৰ হৈ যাব এইখিনি নম্বৰ থাকিলে তো এতিয়া আমি আহিছো এসটিপি প্লেন এৰিয়াৰ বিষয়টোলৈ তো এওঁলোকে ফিজিক্যালত তোলালে 28.24 তো ফিজিক্যাল ৰিটেন দুয়োটা চাবলৈ গলে 54.24 আমি ধৰিলো ফাইবাৰ টেষ্টৰ 2 নম্বৰ ফিজিক্যালৰ নম্বৰ ৰিটেনৰ নম্বৰ আৰু ফাইবাৰ টেষ্টৰ নম্বৰ তো এই তিনিটা যোগ কৰিলে টোটালত আহি যায় 56.24 তো এইখিনি নম্বৰ থাকিলে আপোনালোকৰ হৈ যাব ফাইনাল কাটঅফৰ কাৰণে বহুত এটা বঢ়িয়া নম্বৰ হয় আৰু বহুত সেফ জোনৰ ভিতৰত সোমাই থকা নম্বৰ হয় আপোনালোকে ফাইনাল কাটঅফত নিজৰ নিজৰ নামসমূহ দেখিবলৈ পাবা যদি এইখিনি নম্বৰ আপোনালোকৰ আছে তো ইয়াৰ লগতে আমি এটা কথা ক'ব বিচাৰিছো এটো কোনো ধৰণৰ অফিচিয়েল আপডেট নহয় তো জাস্ট আমি অনুমান কৰি এটো কাটঅফ বনাইছিলো আৰু বহুত কমেন্ট আহি থকাৰ বাবে আমি এটো কাটঅফ বনাইছো এবাৰ কাটঅফ কিমান যাব পাৰে ফাইনাল কাটঅফত তো আসাম পুলিচৰ এবি ইউবিৰ কথা কাটঅফৰ বিষয় আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম আজি আমি আলোচনা কৰিলো আসাম পুলিচৰ ইউবি খিনিৰ কাটঅফলৈ তো এবি ইউবিৰ এপিআৰত তো সকলোখিনি কাটঅফ আমি লৈ আহিম কিমান এবাৰ ফাইনাল কাটঅফ যাব পাৰে আমি অনুমান কৰি এটা লৈ আহিম তো ফাইবাৰ টেষ্টত কিমান নম্বৰ পালে আপোনালোকে ফাইনাল কাটঅফত সিলেকশন পাব পাৰিবা তো আমি তাৰ ওপৰত আমি ভিডিও লৈ আহিম
তো এতিয়া আমি আহিছো গোৱালপাৰা ডিস্ট্ৰিক্টলৈ 14 নম্বৰ ডিস্ট্ৰিক্টত আছে গোৱালপাৰা ডিস্ট্ৰিক্ট তো গোৱালপাৰা ডিস্ট্ৰিক্টত ইউআৰ ক্যাটেগৰীত এওঁলোকৰ টোটাল কাটঅফ কিমান যাব পাৰে আমি সেইটো বিষয় আলোচনা কৰিবলৈ চেষ্টা কৰিম তো ইউআৰ ক্যাটেগৰীত ফিজিকেলত এওঁলোকে তোলালে 31.96 আৰু ফিজিকেল ৰিটাৰ্ণ দুটা চাবলৈ গলে দুটা 63.03 আৰু আমি ধৰিলো ফাইবাৰ টেষ্টৰ 3 নম্বৰ তো ফিজিকেলৰ নম্বৰ ৰিটাৰ্ণৰ নম্বৰ আৰু ফাইবাৰ টেষ্টৰ নম্বৰ তো এই তিনিটা যোগ কৰিলে এওঁলোকৰ টোটালত আহি যায় 66.3 নম্বৰ তো এইখিনি নম্বৰ থাকিলে হৈ যাব আপোনালোকৰ ফাইনাল কাটঅফৰ কাৰণে বহুত এটা বঢ়িয়া নম্বৰ হয় সেভজনৰ ভিতৰত সোমাই থকা নম্বৰ হয় তো এতিয়া আমি আলোচনা কৰিম ওবিসি এমওবিসিৰ বিষয়টো লৈ তো ওবিসি এমওবিসি ফিজিকেলত তোলালে 30.50 ফিজিকেল ৰিটাৰ্ণ চাবলৈ গলে 60.30 আমি ধৰিলো ফাইবাৰ টেষ্টৰ 2 নম্বৰ ফিজিকেলৰ নম্বৰ ৰিটাৰ্ণৰ নম্বৰ আৰু ফাইবাৰ টেষ্টৰ নম্বৰ আমি যোগ কৰি দিলে আহি যায় এওঁলোকৰ টোটালত 62.30 তো এইখিনি নম্বৰ থাকিলে হৈ যাব আপোনালোকৰ ফাইনাল কাটঅফৰ কাৰণে তো এতিয়া আমি আহিছো এসসি তে এসসি সকলে ফিজিকেলত তোলালে 31.22 আৰু ফিজিকেল ৰিটাৰ্ণ দুটা চাবলৈ গলে 61.76 এইখিনি নম্বৰ থকা সকলে ফাইবাৰ টেষ্ট দিবলৈ সুযোগ পাইছিলে আমি ফাইবাৰ টেষ্টত এতিয়া ধৰিলো 2 নম্বৰ তো ফিজিকেলৰ নম্বৰ ৰিটাৰ্ণৰ নম্বৰ আৰু ফাইবাৰ টেষ্টৰ নম্বৰ এই তিনিটা যোগ কৰিলে টোটালত আহি যায় এওঁলোকৰ 63.76 তো এইখিনি নম্বৰ থাকিলে হৈ যাব আপোনালোকৰ ফাইনাল কাটঅফৰ কাৰণে তো এতিয়া আমি আহিছো এসটিপি প্লেন এৰিয়াৰ বিষয়টো লৈ তো এওঁলোকে ফিজিকেলত তোলালে 31.78 ফিজিকেল ৰিটাৰ্ণ দুটা চাবলৈ গলে 62.24 তো 62.24 পোৱা সকলেহে ফাইবাৰ টেষ্ট দিবলৈ সুযোগ পাইছিল আমি ফাইবাৰ টেষ্টত ধৰিলো 2 নম্বৰ তো ফাইবাৰ টেষ্টৰ নম্বৰ ৰিটাৰ্ণৰ নম্বৰ আৰু ফিজিকেলৰ নম্বৰ তো এই তিনিটা যোগ কৰিলে এওঁলোকৰ টোটালত আহি যায় 64.24 তো এইখিনি নম্বৰ থাকিলে হৈ যাব আপোনালোকৰ ফাইনাল কাটঅফৰ কাৰণে আপোনালোকৰ নাম আহাটো নিশ্চিন্ত 100% এইখিনি নম্বৰ থাকিলে হৈ যাব আৰু এক্সট্ৰা মাৰ্ক থাকিলে আৰু এটা বেনিফিট হয় তো যিকি নহওক আমি এটা নেক্সট ডিস্ট্ৰিক্টখন আহিছো তো নেক্সট ডিস্ট্ৰিক্টখন হল 15 নম্বৰ ডিস্ট্ৰিক্ট তো 15 নম্বৰ ডিস্ট্ৰিক্টখনৰ বিষয়ে এতিয়া আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম তো এতিয়া কথাটো হল যে 15 নম্বৰ ডিস্ট্ৰিক্টখনত আছে গোলাঘাট ডিস্ট্ৰিক্ট তো গোলাঘাট ডিস্ট্ৰিক্টৰ বিষয়টো আলোচনা কৰিবলৈ চেষ্টা কৰিম ফাইনাল কাটঅফত আমি কিমান কাটঅফ যাব পাৰে তো ইউআৰ ক্যাটেগৰীত ফিজিকেলত এওঁলোকে তোলালে 32.32 তো ফিজিকেল ৰিটাৰ্ণ চাবলৈ গলে 62.11 তো এইখিনি নম্বৰ থকা সকলেহে ফাইবাৰ টেষ্ট দিবলৈ সুযোগ পাইছিলে তো আমি ধৰিলো ফাইবাৰ টেষ্টত 3 নম্বৰ তো ফিজিকেলৰ নম্বৰ ৰিটাৰ্ণৰ নম্বৰ আৰু ফাইবাৰ টেষ্টৰ নম্বৰ তো এই তিনিটা যোগ কৰিলে টোটালত আহি যায় 65 পইণ্ট সামথিং তো এইখিনি নম্বৰ থাকিলে হৈ যাব ফাইবাৰ টেষ্ট তো আমি ধৰিলো 3 নম্বৰ তো টোটাল আহি গল 65 তো টোটাল 65 থাকিলে আপোনালোকৰ ফাইনাল কাটঅফৰ নিজৰ নামসমূহ দেখিবলৈ পাবা হৈ যাব তো এতিয়া আমি আহিছো ওবিসি এমওবিসিৰ বিষয়টো লৈ তো ওবিসি এমওবিসি ফিজিকেলত তোলালে 31.65 তো ফিজিকেল ৰিটাৰ্ণ চাবলৈ গলে 64.12 আমি ধৰিলো ফাইবাৰ টেষ্টৰ 2 নম্বৰ ফিজিকেলৰ নম্বৰ ৰিটাৰ্ণৰ নম্বৰ আৰু ফাইবাৰ টেষ্টৰ নম্বৰ আমি যোগ কৰিলে টোটালত আহি যায় 66.12 এইখিনি নম্বৰ থাকিলে হৈ যাব আপোনালোকৰ ফাইনাল কাটঅফত আপোনালোকে নিজৰ নামসমূহ দেখিবলৈ পাবা তো এতিয়া আমি এসসি বিষয়লৈ আহিছো তো এসসি সকলে ফিজিকেলত তোলালে 31.27 তো ফিজিকেল ৰিটাৰ্ণ চাবলৈ গলে 62.32 তো আমি ধৰিলো ফাইবাৰ টেষ্টৰ 2 নম্বৰ তো ফিজিকেলৰ নম্বৰ ৰিটাৰ্ণৰ নম্বৰ আৰু ফাইবাৰ টেষ্টৰ নম্বৰ তো টোটাল যোগ কৰিলে এওঁলোকৰ টোটালত আহি যায় 64.32 তো এইখিনি নম্বৰ থাকিলে হৈ যাব ফাইনাল কাটঅফত আপোনালোকৰ নিজৰ নামসমূহ দেখিবলৈ পাবা এইটো সেভ জনৰ ভিতৰত সোমাই থকা নম্বৰ হয় তো এতিয়া আমি আহিছো এসটিপি প্লেন এৰিয়াৰ বিষয়টো লৈ তো এসটিপি সকলে তোলালে ফিজিকেলত 32.20 তো ফিজিকেল ৰিটাৰ্ণ চাবলৈ গলে 64.31 তো আমি ধৰিলো ফাইবাৰ টেষ্টৰ 2 নম্বৰ তো ফিজিকেলৰ নম্বৰ ৰিটাৰ্ণৰ নম্বৰ আৰু ফাইবাৰ টেষ্টৰ নম্বৰ তো এই তিনিটা যোগ কৰিলে এওঁলোকৰ টোটালত আহি যায় 66.31 তো এইখিনি যিসকলৰ আছে বা থাকিব বা ইয়াত কৰি অলপ 2-1 কম থাকিলেও কোনো ধৰণৰ কথা নাই বা প্ৰবলেম নাই আপোনালোকৰ ফাইনাল কাটঅফত আপোনালোকে নিজৰ নামসমূহ দেখিবলৈ পাবা
তো এতিয়া আমি 15খন ডিস্ট্ৰিক্টৰ কাট অফ আলোচনা কৰিলো তো এতিয়া আমি ক'বলৈ চেষ্টা কৰিম যে আপোনালোকক আৰু নেক্সট ডিস্ট্ৰিক্টখন বাকি থাকিলে আৰু এই ডিস্ট্ৰিক্টখনৰ বিষয়ে আমি নেক্সট ভিডিও এটাত লৈ আহিম কাৰণ গোটেইখন অল অসমৰ ভিতৰত গোটেই ডিস্ট্ৰিক্টখনৰ বিষয় এটা ভিডিওত আলোচনা কৰিবলৈ গলে ভিডিওটো বহুত দীঘলীয়া হৈ যাব তো বহুত দীঘলীয়া হৈ গলে আপোনালোকে চাই হয়তো আমনি পাবা তো আপোনালোকৰ কথা চিন্তা চৰ্চা কৰি তো আপোনালোকৰ কথা ভাবি আমি ভিডিওটো শৰ্ট কৰিলো আজি আমি 15খন ডিস্ট্ৰিক্টৰ বিষয়ে আলোচনা কৰিলো আৰু বাকি যিখিনি ডিস্ট্ৰিক্ট আছে আমি নেক্সট ভিডিওত আমি আপলোড কৰি দিম তো সকলো ডিস্ট্ৰিক্টৰ বিষয়ে আমাৰ কাট অফ বনুৱাই থোৱা আছে আপোনালোকক জাস্ট ভিডিও বনাই দিব লাগে হৈ যাব তো এতিয়া কথাটো হল যে মেন কথাটো হল এইখিনি কাট অফৰ ভিতৰত যি সকলৰ আছে বা ইয়াত কৰি 2-1 কম থাকিব আপোনালোকে টেনচন লৈ থাকিব নালাগে আপোনালোকৰ নামসমূহ দেখিবলৈ পাবা ফাইনেল কাট অফত আৰু যি সকলৰ এক্সট্ৰা মাৰ্ক আছে তো তেওঁলোকৰ ভাইভা টেষ্টত 2-1 পালেও হৈ যাব তো কিছুমানে যদি 1 কো পায় আৰু এফালে যদি এক্সট্ৰা মাৰ্ক 3-4 আহি যায় তো তেওঁলোকৰ এটো বেনিফিট তো এই কাৰণে এক্সট্ৰা মাৰ্কৰ প্ৰয়োজন হয় ফাইনেল কাট অফত তো বহুতে আমাক কমেন্ট কৰি আছিল দাদা মোৰ এক্সট্ৰা মাৰ্ক আছিল মোক এড কেতিয়া কৰিব তো এতিয়া মেন কথাটো আহি পৰিলে যে এতিয়া ফাইনেল কাট অফতহে এক্সট্ৰা মাৰ্ক সমূহ যোগ হয় তো যিসকল আছিল যিসকলৰ তো তেওঁলোকে বাছি গল বুলি ক'ব লাগিব কাৰণ কিছুমান বন্ধু বান্ধৱীয়ে 2-1ৰ কাৰণে বেক হৈ যায় বা তেওঁলোকে সিলেকশন নাপায় তো যি কি নহওক আমি বিচাৰো সকলোৱে এবাৰ যাতে নিজৰ নিজৰ কষ্টৰ ফলটো পায় এইখিনি পৰ্যায়লৈকে আহিবলগীয়া হলে বহুত কষ্ট কৰিব লাগে এইটো কথা আমিও জানো বহুত কষ্ট হল আপোনালোকৰ আৰু বহুত কষ্ট কৰাৰ ফলতো বহুতে ৰিটেন দিবলৈ সুযোগ নাপালে আৰু ফাইভা টেষ্ট দিবলৈ সুযোগ নাপালে তো আপোনালোকৰ টেনচন ল'ব নালাগে আপোনালোকৰ হতাশ হ'ব নালাগে মন বেয়া কৰিব নালাগে আপোনালোকে আৰু প্ৰেক্টিস কৰি থকা আৰু আহি আছে আপোনালোকৰ কাৰণে তো যি কি নহওক যদি ভিডিওটো চাই ভাল লাগিলে লাইক শ্বেয়াৰ লগতে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব কাৰণ আপোনালোকৰ সহযোগিতাৰে আমাৰ বিশেষ প্ৰয়োজন